এগৰাকী অসহায় আইতাৰ বাতৰি। তাৰ পাছত দীৰ্ঘদিন ধৰি চকুলো নিগৰি থকা আইতাৰ মুখত এটি অকৃত্ৰিম হাঁহি। তাতেই যেন বাতৰিয়ে পাইছে প্ৰকৃত সাৰ্থকতা। বঙাইগাঁৱৰ পচকীবালা ৰায় আইতাগৰাকীৰ দুৰ্বিষহ জীৱন হয়তো আপোনাৰো মনত আছে। নাথাকিবই বা কিয়, ঈশান নিউজত সবিস্তাৰে প্ৰকাশ পাইছিল সমাজৰ পৰা অৱহেলিত আইতাই কেনেদৰে অকলশৰে এটি জৰাজীৰ্ণ গৃহত দীৰ্ঘদিন ধৰি কৰিছিল কুকুৰ মেকুৰীৰ সৈতে সহাৱস্থান। পিছে বাতৰিৰ তাৎক্ষণিক প্ৰভাৱত চকু মেল খালে চৰকাৰ আৰু জিলা প্ৰশাসনৰ। কোনো কাহানিও চৰকাৰী আঁচনি কিংবা সহায় নোপোৱা আইতাৰ ঘৰলৈ আহিল দমকল। পুনৰাই আৰম্ভ হ'ল আধৰুৱা হৈ ৰোৱা ঘৰৰ কাম। চোতালত শিল বালি ইটা চিমেণ্ট পৰাৰ লগে লগেই 6 গৰাকী মিস্ত্ৰীৰে যুদ্ধসদৃশভাৱে চলিছে নিৰ্মাণ কাৰ্য। আইতাই এতিয়া খাব নালাগে নিজে খন্দা খালৰ অস্বাস্থ্যকৰ পানী। অনাময় শৌচালয়ৰ সমান্তৰালভাৱে আইতাৰ চোতালত এটি নতুন দমকল। নিশা অন্ধকাৰত সময় অতিবাহিত কৰা প্ৰজাটোত হৈছে BPL বিদ্যুৎ সংযোগ। ভাল লাগছে আৰু আজিৰ পৰা আপোনাৰ ঘৰৰ কামটো আৰম্ভ হ'ল। কাম ভাল লাগছে না বেয়া লাগছে? ভালে লাগছে। কম আৰু ঘৰটা হোৱা নাছিল, হ'ল। আজিৰ পৰা মিস্ত্ৰী আৰম্ভ দিছে, দমকলটা বানাই দিল। আগতে দমকল নাছিল আপোনাৰ? নাছিল। আজি দমকল বহাই দিছে। তাৰপাছত মিস্ত্ৰী আহিছে আজি? মিস্ত্ৰী আহিছে। আপোনাৰ ঘৰটো কাম কৰি আছে? ভিডিঅ' জাৰ্নেলিষ্ট অনুপৰ সহায়ত বিক্ৰম ৰঞ্জন ৰায়ৰ ৰিপৰ্ট, ঈশান নিউজ।